মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৮ৰ প্ৰশ্ন নম্বৰ ৪ৰ ৯ নম্বৰৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে শেষলৈকে চাই থাকিবা। গতিকে চোৱা ৯ নম্বৰটো আমাক কি দিছে? ৯ নম্বৰটো আমাক দিছিল যে ২ বছৰ ৭ মাহক আমাক কিহত নিব দিছে? দিনলৈ নিব দিছে। অৰ্থাৎ ২ বছৰ ৭ মাহত কিমান দিন হ'ব আমাক উলিয়াবলৈ কৈছে। তো আমি চেষ্টা কৰোঁ ২ বছৰ ৭ মাহত কিমান দিন হ'ব উলিয়াবৰ কাৰণে। প্ৰথমতে আমি জানিব লাগিব যে ১ বছৰত কিমান দিন, যিহেতু আমাক দিনত নিব দিছে। গতিকে আমি জানো যে ১ বছৰত ৩৬৫ দিন। গতিকে যিহেতু ১ বছৰত ৩৬৫ দিন, ২ বছৰত কিমান দিন হ'ব উলিয়াবৰ কাৰণে ৩৬৫ক আমি কি কৰিম? ২ৰে পূৰণ কৰি দিম। চোৱা ৫ দুগুণ ১০ৰ ০, হাতে গ'ল ১, ৬ দুগুণ ১২, ১২ৰ লগত হাতে থকা ১টো যোগ কৰিলে হ'ব ১৩, ১৩ত ৩, হাতে গ'ল ১, ৩ দুগুণ ৬, ৬ একে হৈ গ'ল ৭। অৰ্থাৎ আমি গম পালোঁ যে ২ বছৰত ৭৩০ দিন। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ২ বছৰত কিমান হ'ল? ৭৩০ দিন। নেক্সট আৰু আমাক ৭ মাহ দিছে। এতিয়া চোৱা সাধাৰণতে যদি লিপ ইয়াৰ নাথাকে, ফেব্ৰুৱাৰী মাহটো ২৮ দিন ধৰা হয়, হয়নে? যদি লিপ ইয়াৰ হয় ফেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া হয়। কেতিয়াবা আকৌ আন মাহবোৰ যেনে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইবোৰ মাহ কেতিয়াবা ৩০ দিনীয়া হয়, কেতিয়াবা আকৌ কোনোবা তোমাৰ ৩১ দিনীয়াও হয়। গতিকে ইয়াতে আমাৰ কনফিউজ লাগে যে ১ মাহত আমি কিমান দিন ধৰিম। কিন্তু চোৱা যিহেতু ৭ মাহ বুলি কৈছে, ১ মাহ বুলি ক'লে সাধাৰণতে আমি ৩০ দিনত ধৰোঁ। গতিকে ৭ মাহত কিমান দিন আমি প্ৰথমতে উলিয়াই লওঁ। ৭ মাহত কিমান দিন উলিয়াবৰ কাৰণে ৩০ক আমি ৭ৰে পূৰণ কৰি দিম। ৭ শূন্য গুণ ০, ৭ তিনি গুণ হৈ গ'ল ২১। অৰ্থাৎ ৭ মাহত হৈ গ'ল ২১০ দিন। ২ বছৰত পালোঁ আমি ৭৩০ দিন। এতিয়া ৭৩০ৰ লগত এই যে ২১০ আমি পালোঁ ৭ মাহত, এই ২১০টো আমি কি কৰিম? ধুনীয়াকৈ যোগ কৰি দিম। চোৱা দিনৰ তলে তলে দিন লিখিব লাগিব, শূন্যৰ তলে তলে ০, ৩ একে ৪ আৰু ৭ ২ হ'ব ৯। অৰ্থাৎ আমি গম পালোঁ যে ২ বছৰ ৭ মাহত ৯৪০ দিন। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এইটো হৈছে ৯ নম্বৰ প্ৰশ্নৰ উত্তৰ। এনেধৰণে তোমালোকে ইয়াৰে আনচাৰবোৰ উলিয়াবলৈ চেষ্টা কৰিব লাগিব। এতিয়া নেক্সট তোমালোকে চোৱাচোন প্ৰথম ৬ নম্বৰটো কি দিছে? প্ৰথম ৬ নম্বৰত দিছিল যে ৪ বছৰ, ঠিক আছে। প্ৰথম ৬ নম্বৰত কি দিছে? ৪ বছৰ, তাৰপিছত আমাক দিছে ৯ মাহ আৰু ২০ দিনত কিমান দিন হ'ব উলিয়াবলৈ কৈছে। প্ৰথমতে আমি ৪ বছৰত কিমান দিন হ'ব উলিয়াই লওঁ। ১ বছৰত যিহেতু আমি জানো ১ বছৰত ৩৬৫ দিন, ৪ বছৰত কিমান দিন হ'ব উলিয়াবৰ কাৰণে ৩৬৫ক ৪ৰে আমি পূৰণ কৰি দিম। ৫ ৪ গুণ ২০ৰ ০, হাতে গ'ল ২, ৬ ৪ গুণ ২৪, ২৪ৰ লগত ২ যোগ কৰিলে হ'ব ২৬, ২৬ৰ ৬, হাতে গ'ল ২, ৪ তিনি গুণ ১২, ১২ৰ ২ হ'ব ১৪। অৰ্থাৎ ১৪০০ কি হ'ব? ৬০ দিন হ'ব, ঠিক আছে। ৪ বছৰত ১৪৬০ দিন। নেক্সট আছে ৯ মাহ। ১ মাহত যিহেতু ৩০ দিন, ৯ মাহত কিমান দিন হ'ব উলিয়াবৰ কাৰণে ৩০ক আমি ৯ৰে পূৰণ কৰি দিম। ৯ শূন্য গুণ ০, ৯ তিনি গুণ হ'ব ২৭। অৰ্থাৎ ৯ মাহত কিমান দিন হ'ব? ২৭০ দিন হ'ব। গতিকে ইয়াতে আমি লিখি ল'লোঁ ৯ মাহত পালোঁ আমি ২৭০ দিন। নেক্সট চোৱা ২০টো দিনতে আছে, গতিকে ২০ দিনটো আমি ইয়াতে লিখি ল'ম। তো ২০টো ইয়াতে লিখি ল'বা। এতিয়া গোটেইখিনি তোমালোকে যোগ কৰি দিলে ৪ বছৰ ৯ মাহ ২০ দিনত কিমান দিন হ'ব তোমালোকে গম পাই যাবা। দিনৰ তলে তলে দিন লিখা, শূন্যৰ তলে তলে তোমালোকে ০ লিখা, ৭ ২ হ'ব ৯, ৯ ৬ ১৫ৰ ৫ লিখা, হাতে কিমান যাব ১, ৪ ২ ৬, হাতে থকা ১টো যোগ কৰিলে হ'ব ৭। এই হাতে থকা ১টো ইয়াতে ১ আছে নহয়, ইয়াতে ১ হ'ল। অৰ্থাৎ আমি কিমান পালোঁ? ১৭৫০ দিন পালোঁ। ৪ বছৰ ৯ মাহ ২০ দিনত ১৭৫০ দিন আমি পালোঁ। আশা কৰিছোঁ কেনেকৈ আমি ইয়াৰ আনচাৰটো উলিয়ালোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। এতিয়া নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5টো মিনিট আৰু ছেকেণ্ড হিচাপত লিখিব দিছে। ইয়াৰে উত্তৰখিনি কৰাৰ আগত তোমালোকক জনাব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ অনলাইন ক্লাছত জইন কৰা নাই, তোমালোকে অনলাইন ক্লাছত জইন কৰি ল'ব পাৰিবা। ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে, তাৰ পৰা তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা। তাত তোমালোকে তোমালোকৰ কিতাপৰ প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো লেচনৰে কুৱেশ্যন আনচাৰসমূহ পাবা। লগতে কিবা যদি তোমালোকৰ বুজি নোপোৱা থাকে অথবা নোৱাৰা থাকে, তোমালোকে তাত আমাক সুধিব পাৰিবা। ইয়াতে চোৱা ৪ নম্বৰৰ আমাক দিছিল যে মিনিট ছেকেণ্ড হিচাপত লিখিব দিছিলে। ক নম্বৰটোত দিছিল
315 ছেকেণ্ডত কিমান মিনিট আৰু কিমান ছেকেণ্ড আমাক উলিয়াবলৈ কৈছে গতিকে আমি চেষ্টা কৰোঁ আহা 315 ছেকেণ্ডত কিমান মিনিট হ'ব আৰু কিমান ছেকেণ্ড হ'ব আমি উলিয়াও ঠিক আছে ধুনীয়াকৈ তোমালোকে লিখি লোৱা যে 315 ছেকেণ্ড ঠিক আছে এতিয়া কেনেকৈ উলিয়াম তোমালোকে চোৱাচোন 315 ছেকেণ্ডত কিমান মিনিট আৰু কিমান ছেকেণ্ড হ'ব সেয়া উলিয়াবৰ কাৰণে আমি 315 কি কৰিম 315 আমি হৰণ কৰি দিম কিহেৰে হৰণ কৰিম 60 ৰে হৰণ কৰিম কিহৰ কাৰণে কাৰণ আমি জানো 60 মিনিটত কি হয় 60 ছেকেণ্ডত কি হয় 1 মিনিট হয় গতিকে 60 ৰে হৰণ কৰিলে আমি গম পাম যে 315 ছেকেণ্ডত কিমান মিনিট হ'ব এতিয়া চোৱা ইয়াতে কিমান লিখিব লাগিব 60 এতিয়া আমি হৰণ কৰিম ঠিক আছে 60 ৰে তোমালোকে পূৰণ কৰি যোৱা যেটো ইয়াত 60 দুটা অংক আছে 21 তো দুটা অংক আছে হয়নে অৰ্থাৎ ইয়াত দুটা অংক থাকিলে ইয়াৰো আমি দুটা অংক ল'ব লাগে কিন্তু 60 কৈ 21 টো সৰু বাবে আমি বাৰ দিব নোৱাৰাৰ কাৰণে আমি তিনিটা অংক ল'ম তিনিটা অংক ল'লে হ'ব 15 এতিয়া 60 ৰে আমি পূৰণ কৰি যাব লাগিব 315 নোপোৱালৈকে 60 ৰে যদি আমি 5ক পূৰণ কৰো কিমান পাম চোৱাচোন 5 গুণ 0 6 5 গুণ হ'ব 30 আকৌ এই 60 টোৰে যদিহে আমি 6ক পূৰণ কৰো 6 গুণ 0 6 6 গুণ হ'ব 37 অৰ্থাৎ 360 পালো ইয়াত কিন্তু 360 নাই 315 হে আছে গতিকে আমি 5 বাৰ দিম তে 60 পূৰণ 5 60 5 গুণ কিমান হ'ব 300 হ'ব ঠিক আছে বিয়োগ কৰা ইয়াতে 5 হ'ব ইয়াতে হ'ব 1 অৰ্থাৎ আমি যেহেতু হৰণ কৰি ভাগফল 5 পালো ইয়াতে আনসাৰটো আমি কি লিখিব লাগিব আমি লিখিব লাগিব যে 315 ছেকেণ্ডত 5 কি হ'ব 5 মিনিট যাক চমুকৈ মি বুলি লিখিব পাৰো 5 মিনিট আৰু এই যেটো ভাগশেষ ৰৈ গ'ল এটো সেকেন্ড হিচাপত লিখিব লাগিব 5 মিনিট আৰু কিমান হ'ব 15 ছেকেণ্ড 5 মিনিট 15 ছেকেণ্ড আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা ইয়াৰে আনসাৰটি এতিয়া আমি নেক্সট 6 নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম 6 নম্বৰ তোমালোকে ঠিক একে ধৰণে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰিবা ঠিক আছে এতিয়া চোৱা 6 নম্বৰত কি দিছিল আমাক 730 ছেকেণ্ডত কিমান মিনিট আৰু কিমান ছেকেণ্ড হ'ব আমাক লিখিব দিছিলে হয়নে গতিকে 730 কো আমি কি কৰিম যেটো ছেকেণ্ডত আছে মিনিট কিমান হ'ব উলিয়াবৰ কাৰণে আমি 60 ৰে হৰণ কৰিম কাৰণ আমি জানো যে 60 ছেকেণ্ডত কি হয় 1 মিনিট হয় এটা 60 দুটা অংক আছে ইয়াৰো আমি দুটা অংক ল'ব লাগিল তা 60 গুণ কিমান হ'ব 60 কাৰণ 60 দুগুণ 120 হ'ব আমাৰ 73 হে আছে গতি দুবাৰ আমি দিব নোৱাৰিম আমি এবাৰে দিব লাগিব 60 গুণ কিমান হ'ল 60 3 ৰ পৰা গুণ গলে থাকিব 3 7 6 গলে থাকিব 1 নেক্সট আমি কি কৰিম এই গুণটো ইয়ালে নমাই আনিলে কিমান হ'ব 130 হ'ব এতিয়া তোমালোকে চোৱা 60 ৰে তোমালোকে 130 নোপোৱালৈকে পূৰণ কৰি চোৱা আমি জানো 60 ৰ লগত 1 পূৰণ কৰিলে 60 পায় তে 60 ৰ লগত আমি 2 পূৰণ কৰিম 2 গুণ 0 6 দুগুণ হ'ল 12 যেহেতু আমি 60 ৰ লগত 2 বাৰ দিলে কিমান পাম 120 পাম তে 120 আমি লিখিলো ইয়াতে হ'ল 0 3 2 গলে থাকিব 1 অৰ্থাৎ 730 ছেকেণ্ডত কিমান মিনিট হ'ব 12 মিনিট আৰু কিমান ছেকেণ্ড হ'ব 10 ছেকেণ্ড হ'ব ঠিক আছে ধুনীয়াকৈ তোমালোকে লিখিবা যে 12 মিনিট ঠিক আছে 12 কি হ'ব মিনিট 12 মিনিট আৰু 10 কি হ'ব 10 ছেকেণ্ড আশা কৰিছো ধুনীয়াকৈ তোমালোকে কেনেকৈ আমি ইয়াৰ আনসাৰটো উলিয়ালো বুজি পালা এতিয়া আমি নেক্সটৰ আনসাৰ অৰ্থাৎ গ নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰো আহা গ নম্বৰটো আমাক কি দিছে তোমালোকে চোৱাচোন গ নম্বৰত আমাক দিছিল যে 1500 কিমান দিছে চোৱা 1545 ছেকেণ্ড দিছে চোৱা 1545 ছেকেণ্ড গতিকে আমি লিখি ললো ধুনীয়াকৈ গ নম্বৰ ঠিক আছে তোমালোকে লিখি লবা 1500 কিমান দিছে 45 ছেকেণ্ড দিছে এতিয়া আমি কি কৰিম এই 1500 যে 45 ছেকেণ্ড আমাক দিছে এই 1545 ছেকেণ্ডক আমি কিহেৰে হৰণ কৰিম 60 ৰে আমি হৰণ কৰি দিম চোৱা 1545 কিহেৰে হৰণ কৰিম 60 ৰে ঠিক আছে 60 দুটা অংক আছে নিয়মমতে আমি ইয়াৰে দুটা অংক ল'ব লাগে কিন্তু 60 কৈ 15 টো সৰু বাবে আমি তিনিটা অংক লম 60 ৰ লগত 2 পূৰণ কৰাচোন কিমান পাবা চোৱা 2 গুণ 0 6 দুগুণ হ'ব 12 60 ৰ লগত যদি তোমালোকে 3 পূৰণ কৰা কিমান পাবা চোৱাচোন 3 গুণ 0 6 3 গুণ হ'ব 18 যেহেতু ইয়াত 180 নাই কিমান আছে 154 হে আছে গতিকে আমি কি কৰিম দুবাৰ দিম
60 দুগুণ কিমান হ'ব 120 হ'ব বিয়োগ কৰা এতিয়া 4 ৰ পৰা 0 গলে থাকিব 4 5 ৰ পৰা 2 গলে থাকিব 3 নেক্সট আমি এতিয়া এই 5টো তললে নমাই আনিম এতিয়া 60 ৰে তোমালকে পূৰণ কৰি চোৱা 345 নপোৱালৈকে তোমালকে এটো পূৰণটো কৰি চাব পাৰিবা চোৱা 60 ৰ লগত 5 পূৰণ কৰা 5 গুণ 0 6 5 গুণ 30 হয়নে নেক্সট তোমালকে 60 ৰ লগত তোমালকে 6 পূৰণ কৰি চোৱাচোন 6 গুণ 0 6 6 গুণ হৈ গল 37 ইয়াত কিন্তু 360 নাই কাৰণ 60 ৰ লগত 6 পূৰণ কৰোতে আমি কিমান পালো 360 পালো ইয়াত কিন্তু 345 হে আছে গতিকে আমি কিমান বাৰ দিম 5 বাৰ দিম 60 পূৰণ 5 60 5 গুণ কিমান হ'ব 5 বাৰ দিলে হ'ব 60 5 গুণ হ'ব 300 ঠিক আছে এতিয়া যদি আমি এইটো বিয়োগ কৰি দিও চোৱা 5 ৰ পৰা 0 গলে কিমান থাকিব 5 4 ৰ পৰা 0 গলে থাকিব 4 অৰ্থাৎ আমি কি পালো চোৱাচোন ইয়াৰে আনসাৰটো আমি ইয়াৰে আনসাৰটো পালো যে 1545 সেকেন্ডত 25 মিনিট আৰু কি হ'ব 45 সেকেন্ড হ'ব ওতে লিখিবা তোমালকে যে 25 কি হ'ব মিনিট হ'ব 25 মিনিট আৰু কিমান সেকেন্ড হ'ব 45 সেকেন্ড ঠিক আছে এনে ধৰণে আমি ইয়াৰে আনসাৰটো উলিয়াব লাগিব আশা কৰিছো ধুনিয়াকে তোমালকে ইয়াৰে আনসাৰটো কেনেকৈ উলিয়ালো বুজি পালা যদিহে তোমালকে বুজি পাইছা তোমালকে আমাৰ অনলাইন ক্লাছত জয়েন কৰি লবলে নাপাহৰিবা তাত তোমালকে ইয়াৰে সম্পূৰ্ণ ভিডিওসমূহ পাবা নেক্সট তোমালকে চোৱাচোন এতিয়া আমি কি কৰিম ঘ নম্বৰৰ আনসাৰ উলিয়াবলৈ চেষ্টা কৰিম ঘ নম্বৰটো আমাক কি দিছে চোৱা ঘ নম্বৰত আমাক দিছিল যে 1925 সেকেন্ডত কিমান সেকেন্ড হ'ব আমি উলিয়াবলৈ লাগে গতিকে আহা আমি চেষ্টা কৰো 1925 সেকেন্ডত কিমান সেকেন্ড হ'ব উলিয়াও চোৱা 1900 কিমান দিছে 25 সেকেন্ড দিছে ঠিক একে ধৰণে আগৰ গেটাৰ নিচিনাকে কি কৰিম আমি ধুনিয়াকে হৰণ কৰি দিম কিহেৰে হৰণ কৰিম 1925ক আমি 60 ৰে হৰণ কৰিম কিহৰ কাৰণে আমি 60 ৰে হৰণ কৰিম কাৰণ আমি জানো যে 60 মিনিটত কি হয় 60 সেকেন্ডত কি হয় 1 মিনিট হয় গতিকে আহা এতিয়া আমি ধুনিয়াকে হৰণটো কৰো 1925 কিহেৰে হৰণ কৰিম 60 ৰে এতিয়া চোৱা 60 ৰ লগত 3 বাৰ দিলে তোমালোকে পূৰণ কৰি চাবা 60 3 গুণ কিমান হ'ব 180 হ'ব মই আগতে পূৰণটো কৰি দেখালো নহয় গতিকে তোমালোকক আৰু পূৰণটো কৰি নেদেখাও তোমালোকে বা এনেকৈ তোমালোকে চাব পাৰা যে 6 3 গুণ কিমান 18 এটা শূন্য আছে এটা শূন্য লগাই দিলে হৈ গল কাৰণ 4 বাৰ আমি কিব দিব নোৱাৰো কাৰণ 6 4 গুণ 24 240 হৈ যাব ঠিক আছে এতিয়া চোৱা 2 ৰ পৰা যদি শূন্য বিয়োগ কৰো কিমান থাকিব 2 9 ৰ পৰা 8 বিয়োগ কৰিলে থাকিব 1 নেক্সট আমি এই পাঁচটো তললে নমাই আনিলো আমি জানো 60 কোন 60 60 ৰ লগত 2 পূৰণ কৰিলে 120 পোৱা যায় গতিকে দুবাৰ আমি দিব পাৰিম 60 দুগুণ কিমান হ'ব 120 হ'ব এতিয়া বিয়োগ কৰা তোমালকে 5 ৰ পৰা 0 বিয়োগ কৰিলে থাকিব 5 2 ৰ 2 গলে থাকিব 0 1 ৰ 1 গলে থাকিব 0 এইফালে 0 ৰ কোনো ভ্যালু নাই গতিকে আমি আৰু নাপাতো গতিকে চোৱা ভাগফল আমি কিমান পালো 32 অৰ্থাৎ আমি ইয়াৰে উত্তৰটো কি পাম উত্তৰটো পাম আমি 32 মিনিট তাক যাক চমকৈ মি বুলি লিখা হয় আৰু 5 টো কি হ'ব ভাগশেষটো হ'ব সেকেন্ড 5 সেকেন্ড আশা কৰিছো তোমালোকে ধুনিয়াকে বুজি পালা ইয়াৰ নেক্সট খিনি অৰ্থাৎ কোৱেশ্চন নম্বৰ 6 ৰ প্ৰব্লেম আমি আমাৰ এপত পাবা যদি এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি